অৱশেষত বাৰ ভাগৰ সেই দিনটো আহি পালে। বাৰ ভাগৰ আজি বিয়া যে বিশ্বাসেই হোৱা নাই। সৰুৰ পৰা বাৰু অল্প ধেমালি কৰি দুইটা ডাঙৰ হ'লোনে, সেই মায়ে এৰি থৈ যোৱাৰ পৰা একেলগেই থাকিলোঁ দুইটা। একদিনো দুইটা কাজিয়া লাগি নাপালোঁ। আজি তাইক বিয়া দি দিয়া সময়কণত যে মই কেনেকৈ থাকিম, বৰ দুখ লাগিছে পাই। মানুহবোৰ আহিছেনে নাই জানো, তামোল চালি কাটিবলৈ দুজনীমান আহিলে বাৰু, হ'লেও অকণ মানুহবোৰ থাকিলেহে ভাল লাগে, হয় নাই শুন? কিবা সেই বুকুখন ধুপুং ধুপুংহে কৰিছে পাই, বিয়া দিবলৈ লৈ পিনি, হয় নাই? তোৰ কৰিছে নাই বাৰু? কৰিছে। হেৰি নহয়, তই যে কাপোৰ কানি পিন্ধাই নাই? অ' ভাইটি, মই তই দিয়া যোকে পিন্ধিলো, কেনেকুৱা লাগিছে? বৰ ধুনীয়া লাগিছে দেই, সঁচাকৈ বৰ ধুনীয়া লাগিছে। হেৰি ময়ো আনি থৈছোঁ বৰ ধুনীয়া কুৰ্তা এটা আৰু ধুনীয়া শ্বল এখনৰ নিচিনা আনি থৈছোঁ। সেইবোৰহে আনিছ নি? গামোচাখন ল'লেহে ভাল হ'ব নি? এই আজিকালি গামোচা লোৱাৰ দিন নাই। পিছে বা কাপোৰযোৰে তোক বৰ ধুনীয়া লাগিছে। তোক এনেকৈ দেখি মোৰ দুখহে লাগিছে। অ' কান্দিলে বেয়াহে লাগিছে পাই। তই আকৌ কন্দা কটা নকৰিবি আকৌ, তই কান্দিলে সি বেছিকৈ কান্দিব পাই। এইবোৰ এতিয়া কন্দা কটা নকৰিবি, এতিয়া কান্দিব নাই হোৱা, গম পাৱনে? দৰা ঘৰৰ মানুহ আহিব এতিয়া, গম পাৱনে? 4টা বাজিছে, সন্ধিয়া সময়তে তেওঁলোক আহিম বুলি কৈছিলে নহয়। গা পা ধুই ল'বি, মই দিয়া কাপোৰযোৰ পিন্ধিবি আকৌ, মানুহক কবি এইযোৰ মাহীয়ে দিছে বুলি, নহ'লে ভাবিব মাহী মাকে মৰমে নকৰে, একো নিদিলে বুলি ভাবিব দেই। আৰু ফাৰ্নিচাৰবোৰ ভালকৈ থবিগৈ, বহুত কষ্ট কৰি বপ্তাই আমিয়ে বনাই দিছোঁ। ওচৰৰ মানুহবোৰে অকল কাঁহী বাতি চাহি বাতিহে দিছে দেই। কান্দি নাথাকিবি, মই যাওঁ, এই তামোল কাটিবলৈ দিছোঁ, সিহঁতি নহ'লে খুচনিত ভৰাই লৈ যাব, তামোলৰ ইমান দাম। তই অকণমান লগৰজনীও অহা কথা আছিলে, কিনো কৰিছে জানো? ভয়হে লাগিছেচোন বিয়া হ'বলৈ। অ' মাজনী, হেৰি নহয়, এই আলহী দুলহীবোৰ বাৰু আহিছেনে বাৰু? নাই, খুৰীহঁতহে আহিছে, আছে ভিতৰতে তামোল কাটিবলৈ লৈছে। তাকেহে পাই, সেই বিয়া ঘৰ বুলি ক'লে আকৌ আলহী দুলহীবোৰ আহি গমগমাই থাকিলেহে ভাল লাগে, হয়নে বাৰু? সেয়াহে আহিব চাগে, গম পাৱনে? দৰাও আকৌ সেই পিছবেলা সময়তহে আহিম বুলি কৈছে, তেতিয়াই চাগে ওলাবহি। এতিয়ানো বুলিব গৈ কি কৰিমগৈ, সেইটো ভাবিয়ে অহা নাই নেকি? হেৰি নহয়, তেতিয়াহ'লে ময়ো ঘৰৰ পৰাই আহোঁগৈ, গম পাইছনে? ময়ো সেই কাপোৰ কানিবোৰ সামৰি থৈ আহোঁগৈ। আকৌ তাতে লগতে যাব লাগিব, কি পিন্ধিব লাগিব, কি কৰিব লাগিব, মই একো গমেই পোৱা নাই। হেও কিবা ভাবিলে ভয়হে লাগে দেখোন। তাকে আগে পিছে এনেকৈ গৈও পোৱা নাই নহয়, কিবা বৰ ভয় লাগিছে। মই পটককৈ ঘৰৰ পৰা আহিছোঁগৈ, তই বচোন দেই। আৰু হেৰি আকৌ, সোনকালে অহা দিন এতিয়া ফাৰ্নিচাৰবোৰকে দেখুৱাব পাৰিলোহেঁতেন মিতিৰ কুটুমবোৰক, হয় নাই বাৰু? এতিয়া আকৌ নাহিলে নহয়, পিছত লৈ যোৱাৰ পিছত আহিলে কিটো হ'ব আৰু? মই পটককৈ আহিছোঁগৈ ৰ। কাপোৰ কেইবাযোৰো আনি থলোঁ, এতিয়া কোনযোৰ পিন্ধিম কোনযোৰ নিপিন্ধিম সেই তেনেকুৱাহে লাগিছে। কিনো কৰোঁ আৰু দেই, কিনো পিন্ধিম জানো। আজি মোৰ নিজৰ মাজনী থকা হ'লেও পৰিৱেশটো কিমান বেলেগ হ'লহেঁতেন। মোৰ যে বিয়া হ'বলৈ লৈ বৰ ভয় লাগিছে, গম পাইছনে? এতিয়া যে কিমান দায়িত্ব বাঢ়িব। হয়তো হায়াৰ ছেকেণ্ডেৰী পাছ কৰি বিয়া সোমালিয়ে, এইটো কেনেকুৱা ভাল লাগিছিলে বিয়া হৈ? মোৰ এতিয়া মই কেনেকুৱা লাগিছিলে কি বুলি ক'ম? মোৰে দেখোন ছোৱালীয়ে এতিয়া 7-8 বছৰ হ'ল। তেওঁ বাৰু কৈছে ইমান চিন্তা কৰিবলগীয়া একো নাই, আমাৰ মানুহবোৰ চব বুজি পোৱা বুলি, হ'লেও ভয় এটা লাগি আছে। হ'ব দে, ইমান ভয় কৰিবলগীয়া একো নাই। তোক এতিয়া জোৰোণ পিন্ধাহে লৈ যাব, তাত গৈ হোমটো পুৰিবগৈ, একো নাই। ভয় মানে কি আৰু, মইহে জানিছোঁ মোৰ কেনেকুৱা লাগিছে। চব ভালে ভালে হৈ গ'লে হয় আৰু দেই। হ'ব দে ছোৱালী, মই এতিয়া যাওঁ। আকৌ দৰা যেতিয়া আহিব তেতিয়াহে আহিম, ইমান ভয় কৰি নাথাকিবি দেই। হ'ব দে, যা। বিচুতীয়া আৰু দেই, আমাৰ গাঁৱৰ মানুহবোৰ সঁচাকৈ বৰ কিবা ধৰণৰ পায়। সেই ছোৱালীজনীক যেনিবা দৰাটোৱে কাপোৰযোৰ পিন্ধাই লৈ যাম বুলি ক'লে, ইয়াত আকৌ এতিয়া গাঁৱৰ ৰাস্তা পদূলিও বেয়া, সেইকাৰণে বিয়াখন তাত পাতিমগৈ বুলি ক'লে। আমাৰ বাৰু গাঁৱৰ মানুহবোৰ কেনেকুৱা বাৰু, কেলৈ তামোল চামোল কাটিবলৈ আহিব পাৰে নহয়। কিয় নাই যি নাই, এজনীও নাই। মই কৈছোঁ নহয়, যদি কেনেবাকৈ ভোজটো দিলোঁহেঁতেন নহয়, তেতিয়া গোটেই মানুহগালে আহিলেহেঁতেন। এতিয়া আকৌ দেখিবলৈ এজনীও নাই। অ' নবৌ, মই পালোহি, বিয়া ঘৰতচোন মানুহ নায়েই। মানুহ নাই মানে তাকে বলকি আছোঁ হেও। তেওঁলোকে ক'লে বোলে ভোজৰ যোগাৰ কৰিব নালাগে বোলে, জলপান এটা খুৱাই পঠিয়ালেই হ'ব। সেইটো কাৰণে আমি ভোজৰ যোগাৰটো নকৰিলোঁ, জলপানটোকে খুৱাই বোলো পঠিয়াই দিম। তাকে এতিয়া দেখোন মানুহবোৰ কোনোৱেই নাই। সেই জলপান বুলি ক'লোঁ যে সেইকাৰণে দেখিবলৈকে নাই। এতিয়া সেই তামোল চামোল কাটিব লাগিছিলে, কোনোবা এজনী আহিব লাগিছিলে, নাই যি নাই, এজনীও নাই। সেইটোকে অকলে বলকি আছিলোঁ। কিছুমান মানুহ খাবলৈ নাপালে নাহেই, ভোজটোলৈহে আশা কৰে। অঁ ব'ল এহেঁতৰ ভিতৰলৈকে ব'ল। মই আকৌ সেই যাবই লাগিব নহয় লগত। মই যাব লাগিব, মোমায়েক যাব লাগিব, বাপেক যাব লাগিব। সেই মাকহে থাকিব ঘৰত। তই আহিলি ভালেই কৰিলি, গম পাইছনে? ব'ল এহেঁতৰ ভিতৰলৈকে ব'ল। অ' মাজনী, একদম ভয় লাগিছে, গম পাৱনে? কিনো হ'ব কিনো নহ'ব, প্ৰথমবাৰ বিয়া পাতিছোঁ নহয় আকৌ। ইয়াতে বহিবি আহ। অঁ ভণ্টি পালাহি? অঁ ভালেই কৰিলা আহিলা। মই তাকে চিন্তা কৰি আছোঁ, সেই বৰ বস্তুবোৰ সামৰিবলৈ সুতৰিবলৈকে মানুহ এজনী লাগে নহয়। অকলে ভিতৰখনত কিনো কৰিবি, তেওঁৱে মই সামৰিলোঁ ভালেমানখিনি। এতিয়া ভয়ে লাগি আছে, কিনো কৰোঁ কিনো মেলোঁ। সেই ঘৰখন তুমিয়ে মই ৰখিব লাগিব, ইহঁতি আকৌ যাবগৈ নহয়। আমাৰহে আকৌ এইবোৰ হোম পোৱা নিয়ম নাই, ইহঁতৰ তাত আকৌ গৈ পিনি হোম পুৰিব।
মমায়েকক লাগিব, ভায়েকক লাগিব, দেউতাকক লাগিব, বৰ্তাকে বমাকেও যাব আকৌ ইটো সিটো দিবগৈ লাগিব নহয়, মান চান ধৰিব লাগিব, তেনেকৈ কিবা কিবি যোগাৰ কৰি দিব লাগিব। তাকে ভয় লাগি আছে, প্ৰথমবাৰ বিয়া পাতিছোঁ নহয়। সেয়াহে পায়, নিজৰ বিয়াখনত আকৌ ভয় লাগি থাকিলে নহয়, সেইবোৰ নিয়ম কানুন একো নাজানোৱে, গম পাইছানে? এতিয়াও কিবা মোৰ ভয়হে লাগিছে। হ'লেও তাক শিকাই মেলি দিব বাৰু। কিনো দিম আৰু মই কাঁহী বাতি দুযোৰকে লৈ আহিছোঁ তাইৰ লগত দিবলৈ, দি দিব, তাইৰ লগতে দি পঠাব। সেই কাঁহী বাতি দুযোৰ আৰু বাতি এটা আমি যোগাৰ কৰিছিলোঁৱে হয়নে? ওচৰ পাজৰ মানুহবোৰ দিছে নহয়, এক চবেই ভাল পায়। হ'ব বাৰু, লৈ আনি শাস্তিয়ে দি পঠিয়াম বাৰু। মই এতিয়া গা পা ধুই লওঁগৈ, কাপোৰযোৰ সলাই লওঁগৈ, বৰ গৰম উঠিছে। দৰাহঁতে আকৌ বেলেগ এযোৰ কাপোৰ পিন্ধিম, এযোৰ দি এয়া কাঁহী বাতি দি দিব। হ'ব, আমি ভৰাই দিম বাৰু। বাইদেউ লওকচোন, লওক মজুতে থমে। তুমি সেই যোৱা কাপোৰ চাপোৰ আলনা পাই লৈ ল'বা, মোৰ ভাগৰে পাই। সঁচাকৈ দেই, হ'ব ন, বেলেগ ভয় লাগিছে গম পাইছানে? মোৰ আকৌ জোৰোণত দিয়া মেইন কাপোৰযোৰো ফাটি থাকিলে। এতিয়া ইমান ধনী মানুহ গ'লে বাৰু এনেই যি টি কাপোৰ পিন্ধি যাব নোৱাৰি নহয়, তাতে বিয়া ঘৰৰ কথা কিমান মানুহ হ'ব। হেৰি কৰিবাচোন, সেই তোমাৰ মেইন কাপোৰযোৰকে দিবা নি বাৰু পিন্ধি যাবলৈ? কিনো বাইদেউ পাই আপুনি কথাবোৰ কৈছে, সেই মেইন কাপোৰবোৰ পিন্ধিবগৈ। আপুনি এনেই কিবা এযোৰ পিন্ধি গ'লে হ'ব, নুনি চুনি। মেইন কাপোৰযোৰ পিন্ধিলে কেনেকুৱা লাগিব বাৰু? তাই আজি মেইন কাপোৰ চাপোৰ পিন্ধি ধুনীয়া হৈ থাকিব, মাকজনী বুলিব আধা বলিয়ানী বুলিব, নিজেই মেইন কাপোৰ পিন্ধি আহিছে, নিজৰ বিয়া বুলিহে ভাবিছে নি, তেনেকৈ বুলি কয় নি আকৌ? মোৰ কিবা ভয়হে লাগি আছে পাই। ভাত পানীটো বাৰু ব্যৱস্থা কৰাই নাই। আকৌ হেৰি নহয়, জলপান খোৱাম হয়, এতিয়া গাখীৰখিনি এতিয়া টেঙাই নে কি নে, এচামুচ খাই চাওঁগৈ নিব। মেইন কাপোৰযোৰ পিন্ধি গ'লে আকৌ আধা বলিয়া বুলি ক'ব নি? তেতিয়াহ'লে নিপিন্ধোৱে গম পাইছানে? এনেই সাধাৰণ কাপোৰযোৰকে পিন্ধি যাম, বৰকৈ ষ্টাইল কৰি গ'লেও ভাল নালাগিব হয়নে বাৰু? আৰু হেৰি নহয়, সেই ভকতলৈ আকৈ থোৱা গাখীৰকণ আকৌ তুমি কেলৈ খাই চাবা আকৌ? নেখাবা দেই, নেখাবা। সেই ভালেই হ'ব, এনেও সেই চাইডৰ গাখীৰ ভাল বুলিয়ে কৈছে মানুহে। ইদৰে আকৌ গাখীৰবোৰ মিঠা হ'লেও এতিয়া আকৌ দৰকাৰ টানোতে আকৌ নতুন মিটিৰলৈ টেঙা ওলাই নি? বৰ চিন্তা লাগে গম পাই নাই? ভাত পানী যোগাৰ কৰা নাই, আকৌ গাখীৰকণো টেঙা হ'লে বৰ কথা শুনাব নহয়। মাজনী, এইযোৰ তোমাৰ ভাগৰ আছিলে, আইতাই মোক দিছিলে, পিন্ধিবি এইযোৰ। মালে বৰ মনত পৰিছে আজি। আৰু এজনী কেলে দুখ কৰিছ হয়? এনেকৈ দুখ কৰি নাথাকিবিচোন বাৰু। এতিয়া নতুন জীৱন এটা ল'বলৈ লৈছোঁ, এতিয়া এনেকৈ বাৰু দুখ কৰি থাকে নিহে? এতিয়া এইজনীকে মাহীয়েকে মা বুলি ভাবচোন নহয়। এতিয়া মাহীয়েও ইমান মৰম কৰে, মই দেখোন আছোঁৱে। সেইবোৰ কথা চিন্তা কৰি কান্দি নাথাকিবি। পিছত আকৌ বিয়া হৈ আমাক নেপাহৰিবি, আকৌ ঘৰলৈ আহি মাহীলৈ ভাল কাপোৰ আনি মোলৈ ভয় চাদৰখন নানিবি। বাইদেউ, ইমান তাই কষ্ট কৰি মেলি ভাইকে মই পঢ়ালো, চাকৰি দৰমহা এটাহে পালো, গোটেই সেইবোৰ দৰাটো গ'লে যাব দৰমহাবোৰ। হ'ব, মই দৰমহা বাদিম কেইটকামান, তেওঁ মোৰ দৰমহালৈ আশা নকৰে। কবি আকৌ, ভাইয়ে কিমান হেৰি দা কটাৰী মাৰি মাৰি পকা যোগালি কৰি বাঁহৰ কাম কৰি তোক কিমান কষ্ট কৰি পঢ়াইছে। তেওঁক কবি আকৌ নিজৰ দৰমহাটোৱে চলিবলৈ, তাই দৰমহাটো আমাক দিব লাগিবই আকৌ, হয়নে? তাইৰ দৰমহাটোত আকৌ মোৰো আছে গম পাইছ নাই? তুমি আকৌ যিখনে তাইক অত্যাচাৰ কৰিছিলা, মই যদি সকাহ কথা নকৰিলোঁ এদিন, আজিলৈকে তাই কাপোৰকে ধুই থাকিব লাগিলেহেঁতেন। এজনী, মোলৈ কিন্তু ভাল কিবা এটা আনিবি আকৌ দেই, বৰ্তালৈও আনিবি। আনিম। কাপোৰ কানিনো কি বাইদেউ, মোৰ কেতিয়াবা বৰ চিন্তা লাগে দেই। ৰাতি মোৰ এইকেইদিন কি হৈছে জানো, সাৰ পালে আকৌ টোপনি নধৰে আৰু। শুনে কেতিয়াবা মোক যিখনহে খং কৰে, সি জানো পিছত মোক হেৰি কৰিব, নাচাব নেকি মোক বিয়া চিয়া পতাৰ পাছত? তেতিয়া আকৌ তই মোক বুঢ়ী হ'লে হৰলিক্স অকণমান, আপেল আঙুৰ কিবা কিবি আনি দিবি আকৌ দেই। সেই তেনেকৈ মোক পৰি থাকিবলৈ বিচনাত নিদিবি। বেমাৰ আজাৰ হ'লে ডক্তৰ চক্তৰ হ'লে লৈ যাবিহি আৰু দেই। সেইকণ আকৌ মনত ৰাখিবি, মই তহঁতক যে ডাঙৰ কৰিছিলোঁ। চাব হেও আমাৰ এজনী এনেকুৱা নহয়, তাই এনেও তেনেকুৱা নকৰে। হেৰি নহয় এজনী, ধনী মানুহ পাই আকৌ মাৰ ঘৰখন পাহৰি নাযাবি আকৌ দেই। আপোনালোকে বাৰু কিয় ইমান কান্দি আছে? আপোনালোকে কান্দিলে মোৰো বেয়া লাগে নহয়। মইহে জানো মোক কিমান দুখ লাগিছে। আজিৰ পৰা মই কাৰ লগত ধেমালি কৰিম? কামৰ পৰা আহি পানী এগিলাচ খুলিবলৈ কোনো নাথাকিব। কাক কম মেগী অকণমান বনাই নাই বুলি? কাৰ লগত ধেমালি কৰিম? ভাইটি, তই নাকান্দিবিচোন। ময়ো তোলে কিবা এটা চিন্তা কৰিম দে শুন। কান্দিব বা ল'ৰাটোৱে ডেকা হোৱাৰ পৰা প্ৰথম কান্দি। হ'ব দে বা, তই আৰু ইমান কান্দি থাকিব নালাগে। দেখিছ নে তোৰ মুখখনৰ কি অৱস্থা হৈছে? দে তই চিন্তা কৰিব নালাগে, এনেও অহা যোৱা কৰিয়ে থাকিব পাৰিবি, বেছি দূৰ নহয়। আৰু ভিনটোক মই ভালকৈ বুজাই কথাখিনি কৈ দিম। মাকজনী মৰাৰ পৰা দুইটাই ইটোৱে সিটোলৈ চায়ে ডাঙৰ হৈছে। আজি আকৌ এতিয়া বায়েকজনীক উলিয়াই দিবলৈ লৈছে। সিহে জানিছে কেনেকৈ আছে। নিজে পঢ়া শুনা এৰি পিনি বায়েকক ইমান কষ্ট কৰি পঢ়ালে, ইঘৰে সিঘৰে হাজিৰা কৰিলেগৈ।
পইচাখিনি গোটাই গোটাই বায়েকক পঢ়ালে চাকৰি এটা হওক বুলি, আনকি নিজেও ইমান পঢ়াত ভাল আছিলে, নিজেও সি ভালকৈ পঢ়াই দিল চাকৰি এটা ল'ব পাৰিলে দিন। কিন্তু সি যে স্বাৰ্থপৰ নহয়, বায়েকৰ কাৰণে ইমান কষ্ট কৰিলে, আজি আকৌ তাতে বায়েকজনী খুলিয়াই দিবলৈ লৈছে। সিহে জানিছে কেনেকৈ আছে। হ'ব বাইদেউ হ'ব, শুনক নাকান্দিব এতিয়াই। হ'ব বৰমা, আপুনি আৰু সেইখিনি তাইক শুনাই নাথাকিব। অৱশ্যে ভায়েক হিচাপে মোৰ সেইটো দায়িত্বও, মাক নথকা ছোৱালীজনীক ভালকৈ উলিয়াই দিয়াটো, ভালকৈ পঢ়া শুনা খৰচৰ বাবে পইচা পাতি দিয়াটো, সেইটো মোৰ দায়িত্ব বুলিয়ে মই ভাবিছোঁ। এতিয়া আৰু সেইবোৰ শুনাই নাথাকিব দিয়ক। আপোনালোকে এনেকৈ কান্দি মেলি যদি একদম অচেতন হৈ থাকে বাৰু, সেই আলহী দুলহী কোনে চকু দিব হেও। আৰু তই নাকান্দিবি থ, ভাইলৈ মনত পেলাই থাকিবি, ভাই কিমান কষ্ট কৰি পিনি তোক কিমান পঢ়াই শুনাই পিনি চাকৰি দিলে, সেইটো মনত পেলাই থাকিবি। তাক এৰি নিদিবি, গম পালি নে? বিপদে আপদে চাবি আৰু, মই ক'বহে পাওঁ। তাক পাহৰি নাযাবি দে এজনী। কেনেকৈনো পাহৰিম মই তাক। খালি তোমালোকে কাজিয়া কৰি নাথাকিবা আকৌ তাৰ লগত। নকৰোঁ আমি কাজিয়া পেচাল। তই আকৌ সেইবোৰ চিন্তা কৰি নাথাকিবিয়ে নহয় নে? নতুন মানুহ ঘৰলৈ গৈছ, কেনেকৈ মিলি জুলি থাকোঁ, সকলো মানুহকে আপোন কৰি ল'বিগৈ নিজৰ ঘৰ বুলি ভাবি, হয়নে? আমাক চিন্তা কৰিব নালাগে, সি অবুজন নহয় নহয়, সি বুজি পালে আৰু এতিয়া। শুনবা, তই নতুন ঘৰখনত ভালদৰে মিলি থাকিবি দেই। কিবা কথাত যদি দুখ পাওঁ, সেই দুখখিনি লগতে ৰাখি ভালদৰে মিলি থাকিবলৈ চেষ্টা কৰিবি। আৰু এটা কথা শুনিলো কিন্তু দেই, তোক যদি কেনেবাকৈ আকৌ কিবা টান কথা শুনাই, সেইটোত কিন্তু তই মনে মনে নাথাকিবি আকৌ। মোলৈ ফোন এটা লগালগ কৰিবি, মই তাৰ ব্যৱস্থা কৰি দিম। অ' বৰমা, আজি আপুনি ঘূৰি আহোঁতে কথাখিনি ভালদৰে কৈ থৈ আহিব। মই কিন্তু বাৰ চকুত চকু বান্ধি চাব নোৱাৰোঁ আকৌ। হ'ব দে, মই বাৰু কথাখিনি কৈ থৈ আহিমগৈ। বেয়াকৈ নাভাবিবিচোন, নতুনকৈ ঘৰখনলৈ যাবলৈ লৈছে, বেয়া কথাবোৰ কেলৈ মনলৈ আনোনো? ভালকৈ মিলি জুলি থাকিব বাৰু। আৰু এতিয়া ময়ো যাওঁ, সেই বেগ চেগবোৰ অকণমান চাই লওঁগৈ। এতিয়া আকৌ সেই ইজোৱা সিজোৱা মানুহ আহিব নহয়, বেগবোৰ ভালকৈ সামৰি নলওঁ। যাওঁ ভিতৰখন চাই থৈ আহোঁগৈ এবাৰ দেই। কান্দি নাথাকিবি, আৰু এইবোৰ বেয়া চিন্তাবোৰ মনলৈ নানিবি দেই, নানিবি। মাজনী সন্ধিয়াও হ'ব হৈছে নহয়, ময়ো যাওঁ। সেই তামোল চালিবোৰ সেই বতাত উলিয়াই মেলি সজাই মেলি থওঁগৈ, পাবহি। তাত আকৌ গৈ হোম চোম পুৰা কথা আছে নহয়, ইয়াত ইমান দেৰি কৰি নাথাকে। তই গা চা ধুই পিনি ধুনীয়াকৈ আজৰি হৈ পিনি, মই যে আনি দিছিলোঁ ক্ৰীম ৰঙৰ কাপোৰযোৰ, সেইযোৰ পিন্ধি থাকিবি। আৰু মাৰৰ চিন ৰূপে দিয়া সেই খাৰুযোৰ পিন্ধি থাকিবি দেই। ময়ো যাওঁ, তই গা পা ধুই ল'বি। শুন, চাবি তই চব দেই। এতিয়া ভয়হে লাগি আছে, কিন্তু বেয়া পাই যাতে নাযায় আকৌ। হ'ব, আপুনি সেইবোৰ চিন্তা কৰি থাকিব নালাগে। অৱশ্যে তেওঁলোককতো মই কৈছিলোঁ যে ভাত সাজ খাই যাব বুলি, তেওঁলোকে আকৌ জোৰ কৰিলে নাখাওঁ বুলি। জলপানটোকে ভালকৈ খুৱাই পঠিয়াব লাগিব। মই সিহঁতৰ লগৰকেইটাক কৈছোঁ এনেকৈ ৰসগোল্লা লৈ আহিবৰ বাবে, লগত এটা দিয়াই দিব লাগিব। যাওক আপুনি মুখ হাত ধুই লওক যাওক। হেৰি আকৌ এইবোৰ ভাত পানী খাই থাকিলে আকৌ তাত হোম পৰিবলৈ দেৰি হ'ব নহয়, গম পাৱ নাই? তেওঁলোকৰ নিয়মবোৰ আমি ভালকৈ নাজানো নহয়। হ'ব আৰু, তেওঁলোকে যি কৈছে সেইমতে চলিব লাগে, হয় নাই? আৰু সেই ৰিচিপশ্যনৰ দিনাখনি কি ক'ত কোন ক'ত যায় ইয়াৰ পৰা ব্যৱস্থা কৰিব, মই গাড়ী এখন ভাড়া কৰি দিব লাগিব। সেয়াহে লৈ যাব লাগিব মানুহবোৰে, নহ'লে নেদেখিবগৈ নহয়, বুলিব এখন সিহঁতৰ কি বিয়া পাতিলে, হয় নাই? সেইটো কৰিব লাগিব দে। তাই গা পা ধুই লওকগৈ, আৰু তহঁতি দুটাই কন্দা কটা নকৰিবি আকৌ। ঠিক আছে যাওক। বা আৰু মন চন বেয়া কৰি নাথাকিবি, গম পাইছ? বেছি দূৰ নহয় নহয়, আৰু আজিকালি ফোনৰ ব্যৱস্থা আছেইচোন। তোৰ যদি ঘৰলৈ মনত পৰে লাহেকৈ মোলৈ ফোন এটা কৰিবি, ভালকৈ কথা পাতি ল'ম। পিছে দুইটা মিলি জুলি থাকিবি আকৌ দেই। ভিনদেউক বাৰু মই গোটেই কথাখিনি কৈছোঁৱে, তই কিদৰে ডাঙৰ হৈছ, মা আমাৰ মাজৰ পৰা কেতিয়া হেৰাই গৈছে, সকলোখিনিয়ে মই ভালদৰে বুজাই কৈ থোৱা আছে। ইমান চিন্তা কৰিব লগা একো নাই। আৰু যদি বেছিকৈ মনত পৰে, এক ধুনীয়াকৈ গুচি আহিবি আমাৰ ঘৰলৈ, গম পাইছনে?